মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 3 উই অল বিলং নামৰ পাঠটিৰ এক্টিভিটি 8ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, read the words given in the two columns below. Note that th is pronounced in two different ways. এতিয়া চোৱা, আমি ইয়াত এটা বাকচ পাইছো হয়নে? ইয়াত আমি দুফালে ভাগ কৰি কিছুমান শব্দ পাইছো হয়নে? এতিয়া চোৱা, এই শব্দবোৰত আমি th উচ্চাৰণটো পাম আৰু এই শব্দবোৰত আমি এই th উচ্চাৰণ বেলেগ বেলেগকে পাম। গতিকে তোমালোকে মন কৰিবা th as in think bath। এতিয়া আমি ইয়াত কেনেকে th ৰ উচ্চাৰণ পাম? যেনেকে আমি think bath বুলি ক'লে আমি যেনেকে th উচ্চাৰণ কৰো এইফালে আমি তেনেকে পাম। যিবোৰ শব্দত th ৰ উচ্চাৰণ থ বাথ থ হিচাপে হয় তাক আমি সফট th বুলি কম। আৰু এফালে চোৱা, ইয়াত আমি th ৰ উচ্চাৰণ কেনেকে পাইছো? ডেট আৰু ফাদাৰ। ডেট কওঁতে যেনেকে পাইছো, ফাদাৰ কওঁতে এই th ৰ উচ্চাৰণ যেনেকে পাইছো আমি ইয়াত সেই তেনেকে পাম। এইবোৰক আমি সফট th বুলি কম। এতিয়া চোৱা, এইটো থেংক। থেংক কওঁতে আমি th থ হিচাপে পাইছো হয়নে? থেংক। থিন থিন কওঁতে আমি থ হিচাপে পাইছো। নৰ্থ থ হয়নে? মন্থ থ। এতিয়া এফালে চাবা, এফালে আকৌ আমি ডেট আৰু ফাদাৰত যেনেকে পাইছো সেই তেনেকে পাম। দেন দ হিচাপে পাইছো হয়নে? দেন। দোজ দোজত আমি দ হিচাপে পাইছো। দোজ। মাদাৰ মাদাৰ শব্দটোত আমি দ হিচাপে পাইছো হয়নে? তাৰপিছত ৱেদাৰ শব্দটোত আমি আকৌ দ হিচাপেই পাইছো হয়নে?